Hello friends, আজি আমি এই ইয়াত অৱগত হম চীন দেখে ইয়াৰ টিবেট প্ৰভিন্সত ইতিমধ্যে নিৰ্মাণ কৰি তোলা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট আৰু আগন্তুক দিনত নিৰ্মাণ কৰিবলগীয়া হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ বিষয়ে বৰ্তমান সময়ত চৰ্চিত হৈ আছে যে চীনে ডাঙৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ব্ৰহ্মপুত্ৰ নৈৰ ওপৰ অংশত অৰ্থাৎ ইয়াৰলো চাংবুত নৈখনত নিৰ্মাণ কৰিবলৈ লৈছে গতিকে তাৰ বিষয়ে আমি অৱগত হম চীনে ইতিমধ্যে এটা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট তেওঁলোকে নিৰ্মাণ কৰি তুলিছে আৰু হেয়া হৈছে জাংমো ড্যাম আৰু জাংমো ড্যাম ই চীনৰ শাসন প্ৰভিন্সত আছে ইয়াৰ কেপাসিটি বৰ বেছি নহয় কিন্তু আগন্তুক দিনত যেটো হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট তেওঁলোকে নিৰ্মাণ কৰিব বুলি কৈছে সেইটো হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট যথেষ্ট ডাঙৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট এই ভাৰতে তাৰ প্ৰতিহত কৰিবলৈ যি নামনি অংশত অৰ্থাৎ ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশত তেওঁলোকে ব্ৰহ্মপুত্ৰ ভাৰতবৰ্ষই ব্ৰহ্মপুত্ৰত আৰু 4টা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট গঢ়াৰ কথা কৈ আছে তা সেই হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টে যিমান পাৱাৰ প্ৰডিউস কৰিব তাতকৈ বহু বেছি তাতকৈ প্ৰায় 10 গুণ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ অধিক জেনেৰেট কৰিব পৰা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট তেওঁলোকে গঢ়ি তুলিব বুলি কৈছে সেই গতিকে ভাৰতে ইয়াৰ প্ৰতিবাদ কৰি আছে এয়া হৈছে জাংমো হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট ইতিমধ্যে দেখুৱা হৈছে আৰু ইয়াৰ যদি আমি যদি কেপাসিটি যদি চাওঁ তেৰা দেখা পাম এই বৰ বেছি কেপাসিটি না 510 মেগাৱাটৰ শক্তি উৎপাদন কৰিব পৰাই ই এটা পাৱাৰ প্ৰজেক্ট সৰু পাৱাৰ প্ৰজেক্ট আমাৰ অসমৰ যদি চাওঁ ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ সমানে ই নেক্সটলি হৈছে এয়া দেখছে মেডক হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট তেওঁলোকে ইয়াত গঢ়ি তুলিব বুলি কৈছে মেডক প্ৰভিন্স আছে মেডক প্ৰভিন্সত আৰু ই হৈছে যেটো অংশত ব্ৰহ্মপুত্ৰ নৈ আহি অৰুণাচলৰ প্ৰৱেশ কৰিছে অৰ্থাৎ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে চীনৰ পিছত ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে সেই অংশটোতে এই নামনি অংশটোতে এই তেওঁলোকে হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টটো গঢ়ি তুলিব বুলি কৈছে যাৰ কেপাসিটি হ'ব 60000 মেগাৱাট যথেষ্ট ডাঙৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট গতিকে বৰ চিন্তনীয় বিষয় হৈ পৰিছে কাৰণ ভাৰতে যি নিৰ্মাণ কৰিবলগীয়া নৈখনৰ ওপৰতে অৰ্থাৎ অৰুণাচলৰ অংশত নিৰ্মাণ কৰিবলগীয়া হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট যদি চাওঁ আমি যদি 6000 মেগাৱাটে হ'ব টোটাল হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ কেপাসিটি কিন্তু তাতকৈও 10 গুণ বেছি অৰ্থাৎ 60000 মেগাৱাটৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট তেওঁলোকে নিৰ্মাণ কৰিবলৈ গৈ আছে এই আছে মেডক হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টৰ কিছুমান তথ্য দিয়া আছে চাই ল'ব তোমালোকে দেখিছা এই 2030 চনৰ ভিতৰত কমপ্লিট কৰিবলৈ কোৱা হৈছে যদিও 2023 চনৰ ভিতৰত নহ'ব কাৰণ এতিয়াও কামটো আৰম্ভ হোৱা নাই জুলাই মাহৰ মাজভাগত আৰম্ভ হ'ব বুলি কৈছে এই অংশটোতে তেওঁলোকে চীনে সেই হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিব বুলি তেওঁলোকে কৈছে আৰু এক্সিষ্টিং হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টটো হৈছে এয়া জাংমো ড্যাম অলপ ওপৰত আছে শাসন প্ৰভিন্সত আছে চীন দেশৰ গতিকে বহুতো চিন্তনীয় বিষয় হৈ গৈছে ইমান ডাঙৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট অৰ্থাৎ 60000 মেগাৱাট উৎপাদন কৰিব পৰা হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট যদি কিবা কাৰণত যদি ফেল হয় তেতিয়াহলে নামনি অংশত যথেষ্ট ক্ষতি হ'ব আৰু সেই ক্ষতি আমাৰ ভাৰতবৰ্ষে নিৰ্মাণ কৰিবলগীয়া যি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্ট আছে সেই পাৱাৰ প্ৰজেক্টসমূহ প্ৰতিহত কৰিব নোৱাৰিব বুলি মোৰ ধাৰণা হয় কাৰণ 60000 মেগাৱাট বিজুলী উৎপাদন কৰিব পৰা পাৱাৰ প্ৰজেক্টৰ ক্ষমতা কিমান পানী ষ্টক কৰিব পাৰিব তোমালোকে কল্পনা কৰিব পাৰা যি আমাৰ ভাৰতত মাত্ৰ 6000 মেগাৱাটৰ শক্তি